লিখিলা কাগজৰ বুকুৰ কবিতা সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা তুমি দেৱী সুন্দৰ তুমি দেৱী আন্ধাৰ নাই আৰু আপোনাৰ মুখত তাৰ নাম হোৱা নাপায় নল'ব তাৰ নাম মই আহিম কৃপাল তোমাৰ মৃত্যুৰ বিচাৰ এদিন নহয় এদিন হ'বই লাগিব ইয়াত বিচাৰ অবিচাৰৰ কথা ক'ৰ পৰা আহিলে তই এইবোৰ কি কথা কৈ আছ অনি তই বলিয়া হৈছ মই বলিয়া হৈছো যদি মোৰ উন্নতি দেখি কোনোবাই মোক বলিয়া বুলি ভাবে তেনেহ'লে মোৰ কোনো উপায় নাই আৰে তোৰ উন্নতি দেখি তোক কোনে হিংসা কৰিব কচোন তই সকলো পাহৰি পেলাইছ কালি তোৰ ভিন্দ ঢুকাইছে আৰু তোৰ আজি প্ৰথম দায়িত্বটো হ'ল বাৰ লগত থকাটো চা আব্দুল দায়িত্ব ক'ত কেনেকৈ পালন কৰিব লাগে সেইটো মই ভালদৰে জানো আজি মই নিজকে নিজে লাজ পাইছো যদি ইমানে লাজ লাগিছে তেনেহ'লে যা তই থাকগে বাৰ লগত থাকিম মোক তই মনত পেলাই দিব নালাগে অন্ততঃ সেইখিনি দায়িত্ববোধ মোৰ আছে মোৰ আজি এই শুভ সময়টোত তই যদি এই সাৰ খবৰ মোক নিদিলি হয় মই বেছি ভাল পালোহেঁতেন আৰে ভিন্দ কি তাতকৈ যদি আপোন মানুহ আজি কোনোবা ঢুকায় তেনেহ'লেও এই জেগাটোৰ পৰা আজি মই এক খোজো লৰচৰ কৰিব নোৱাৰো অহংকাৰ এই অহংকাৰৰ পতন অনিবাৰ্য তোৰ আজি যিজনী বাৰ কাৰণে সময় নোহোৱা হৈছে নহয় সেই বাৰ ওচৰত তই হাত পাতিব লাগিব মনত ৰাখিবি প্ৰলয় খবৰটো কেনেকে কম ইমান এটা ডাঙৰ কথা নজনালেও বেয়া হ'ব এতিয়া নকৰো সি চাগে এতিয়া অফিচতে আছে প্ৰলয় প্ৰলয় বৰদা কওক কিহে ডেকা ল'ৰা তুমি কিন্তু বৰ অদ্ভুত ল'ৰা দেই কি হ'ল আৰে ইমান এটা ভাল খবৰ তুমি মোক এতিয়াও জনোৱা নাই নাই মই আপোনাৰ কেবিনলৈ গৈছিলোঁ কিন্তু আপুনি বছৰটালৈ যোৱা বুলি মই গুচি আহিলোঁ মই ভাবিলোঁ আপোনাৰ দেৰি হ'ব বুলি আৰু কালি পৰহিটো আছোৱেই হ'ব দিয়া কথাটো শুনি বৰ ভাল পালোঁ তাকেহে বৰদা মায়ে অন্ততঃ বৰ শান্তি পাব ট্ৰান্সফাৰ বুলি কমখন হাবাথুৰি খালোনে এৰা বাৰু আমি দুই একেলগে বহুত দিন থাকিলোঁ তুমিতো মোৰ ঘৰলৈ কোনোদিন যোৱা নাই আজি কিন্তু ভাই তুমি ভাত খোৱাকৈ যাব লাগিব না কিন্তু নকৰিবা ভাই নাই না কিয় কৰিম আপুনি মাতিব আৰু মই নাযামনে তুমি 7টামান বজাত ৰেডি হৈ থাকিবা মই তোমাক লৈ আহিম ঠিক আছে দিয়া মই এতিয়া যাওঁ মোৰ কাম অলপ আছে তুমিও যোৱা ঠিক আছে দিয়ক ঠিক আছে মাক ফোন কৰি কথাটো জনাই দিওঁ নেকি নাই নালাগে এতিয়া আকৌ মৰি জীয়াই থকা মানুহজন কি সতেৰে চাই থাকো এইবোৰ ভগৱানৰ পৰীক্ষা বুলি ধৰিলো এতিয়া এই দেৱীজনীৰ সকলো দায়িত্ব তোমালোকৰ ওপৰত আপুনি সেইবোৰ চিন্তা নকৰিব আমি আছো যেতিয়া এতিয়াৰ পৰা দেৱীবোৰ সকলো দায়িত্ব আমাৰ তাইৰ চকুলে চাব নোৱাৰি কোনটো হতেৰেনো চাওঁ নাকান্দিবি মাজনী নাকান্দিবি সকলোবোৰ কপালৰ লিখন বুলি ধৰি লবি
এইবোৰ কি হৈ গ'ল মা? হেল্ল', হেল্ল' মা, এনেকুৱা এটা খবৰ দিবলৈ ফোন কৰিছোঁ নহয়, তই খুব ভাল পাবি। কি হ'ল মা, ভাল খবৰটো নুশুন নেকি? ৰচোন তাৰ আগতে তোক এটা মই বেয়া খবৰ দিওঁ। কি বেয়া খবৰ? যোৱা ৰাতি দেৱীৰ গিৰিয়েক ঢুকাই থাকিলো। কি? দাদা, আজি মোক আপুনি লগ কৰিব নালাগিছিল নেকি? ঘৰখনত হৈ গ'ল। আৰম্ভণি ভাল হৈছে যেতিয়া পিছলৈও ভালেই হ'ব। আচ্ছা এনিশা শুনাচোন, তোমাক মায়ে ফোন কৰিছিলে নেকি? নাই কৰা। মোলেও নাই কৰা। আচ্ছা ৰ'বা, মই মাক এটা ফোন কৰিম। কোনো দৰকাৰ নাই। এইকেইদিন তোমাৰ কিমান কষ্ট হৈছে মই নেদেখা নহয় নহয়। সাগৰ দত্তৰ ঘৰততো খবৰ লতা মানুহৰ অভাৱ নাই। আৰু আব্দুলে যে তোমাৰ লগত এইবোৰ যুক্তিতৰ্ক কৰি আছে, মই কিন্তু ভাল দেখা নাই। মানে মই ভাল পোৱা নাই। নাই নাই, তুমি তাক ভুল নুবুজিবা। আৰু সি মোৰ কিমান ভাল বন্ধু হয় তুমিতো সেইটো ভালদৰে জানা। আমাৰ ধৰ্মৰ মিল নহ'লেও এইখন ঘৰত তাৰ স্থান মোতকৈ কোনো গুণেই কম নাই। কোন আহিলে বাৰু? কোন আহিছে চোৱাচোন। ৰ'বা। কোন? অ' প্ৰভাত খুৰা। আহক। নাহিল নেকি? কিবা প্ৰব্লেম? নাই, একো নাই। কিবা এটাতো হৈছে। ক'ব বিচৰা নাই যদি নালাগে বাৰু দিয়া। নাহিল নেকি? মানে মালে ফোন কৰি আছিলোঁ, ফোনটো দেখোন উঠোৱাই নাই। গ'লে বা গ'ল। মিছামিছি ফোনটো কৰি কিয় সময় নষ্ট কৰিছ? খুৰা আপুনিচোন জানেই এইকেইদিন মই কিমান বিজি হৈ আছোঁ। সেইকাৰণেতো কৈছোঁ কিয় সময় নষ্ট কৰিছ। আহোঁ দে, মই অকণমান ডিষ্টাৰ্ব কৰিলোঁ। নাই নাই খুৰা, তেনেকৈ কিয় কৈছে? অলপ বহকচোন, একাপ চাহ খাই যাওক। মানে এটা সময়ত এইখন ঘৰত মোৰ খুজি খোৱাৰ অধিকাৰ আছিল, বুজিছ? আৰু এতিয়া সেইটো অধিকাৰ নোহোৱা হ'ল যেনেই পাইছোঁ। তাতে বৌ নাই। আৰু এতিয়া চাহকাপত যিমানেই চেনি নিদিয়ক কিয় খাবলৈ তিতা যেনেই লাগিব যেন পাইছোঁ। আহোঁ দে। খুৰা শুনকচোন। কাৰোবাৰ পাপৰ ফল কোনোবাই ভোগ কৰিবলগীয়া হৈছে। কি কথা কৈছে শান্তনু? মনে মনে থাকা ৰাখি।
ঘৰৰ ওচৰত টাইমখিনি একটু আকৌ ঢুকাই থাকে আজি আজি ঠাইলৈ মোৰ বহুত দুখ লাগিছে পাৰতো হেৰা মাতিছিলা অঁ এই দেউতাই ঔষধ খালেনে বাৰু এই মাত্ৰ খুৱাই থৈ আহিছোঁ চাবা কিন্তু দেই দেউতাই যাতে বেছি কষ্ট নাপায় মানুহজনে বৰ দুখ পালে কাৰোবাৰ পাপৰ ফল কোনোবাই ভোগ কৰিবলগীয়া হৈছে তুমি মোক কি কথা কৈছা শান্তনু মনে মনে থাকা ৰাখি যিটো সত্য মই সেইটোৱে কৈছোঁ অঁ হেৰি নহয় এইখন ঘৰ নহয় এইখন এখন অভিশপ্ত ঘৰ যদি সঁচাই এনেকুৱা হৈ থাকে চাবা কিন্তু বা এইখন ঘৰত আইডৰ তুমি থাকিবা নহ'লে আমি থাকিম